উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। বয়োজ্যেষ্ঠ লোকসকলৰ লগতে শিশুও শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত মৃত্যুমুখত পৰা খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে। লক্ষণীয়ভাৱে শীতকাল আৰম্ভ হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। শীতকালত ৰক্তবাহী নলী বন্ধ হোৱাৰ বাবে কলেষ্ট্ৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি, যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই ঋতুত হৃদযন্ত্ৰৰ কাৰ্য সম্পাদনতো কিছু বাধাৰ সৃষ্টি হয়, কাৰণ এই সময়ত হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন লাভ নকৰে। আচলতে ঠাণ্ডা বতৰত আপোনাৰ হৃদযন্ত্ৰই আপোনাক গৰম কৰি ৰাখিবলৈ সমগ্ৰ শৰীৰত অক্সিজেন পাম্প কৰিবলৈ দুগুণ কষ্ট কৰিবলগীয়া হয়। গতিকে ঠাণ্ডাই আপোনাৰ ৰক্তবাহী নলী আৰু কৰ'নাৰী ধমনী সংকুচিত হৈ পৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু তেজৰ সোঁত বাধাপ্ৰাপ্ত হয়, যাৰ বাবে হৃদযন্ত্ৰলৈ অক্সিজেনৰ যোগান হ্ৰাস পাব পাৰে, যিয়ে শেষত হাৰ্ট এটেকৰ সৃষ্টি কৰিব পাৰে। শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বহু কাৰণ থাকিব পাৰে। ঠাণ্ডা বতৰত শিৰাবোৰ সংকুচিত হয় বাবে তেজ সঠিকভাৱে পাম্প কৰিব নোৱাৰে। এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়। ইয়াৰ বাহিৰেও এই ঋতুত তেজ ডাঠ হৈ বুকুৰ ওচৰলৈ ভালদৰে যাব নোৱাৰে। এনে কাৰণতো হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। ঠাণ্ডাৰ দিনত মানুহে প্ৰায়ে কোনো শাৰীৰিক ক্ৰিয়াকলাপ নকৰে। ঠাণ্ডাৰ বাবে অধিকাংশ লোক ঘৰতে আবদ্ধ হৈ থাকে। আনকি বহু লোকে দৈনিক কৰি অহা মৰ্ণিং ৱাকৰ অভ্যাসও ঠাণ্ডা দিনত ত্যাগ কৰা দেখা যায়। এনে পৰিস্থিতিত আমাৰ শৰীৰৰ ৰক্তকণিকা একেলগে আবদ্ধ হৈ পৰে, যাৰ ফলত হৃদযন্ত্ৰত ৰক্ত সঞ্চালন কমি যায়। সেয়েহে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। আমাৰ খাদ্যাভ্যাসে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰে। ভাৰসাম্যহীন খাদ্যই হাৰ্ট এটেকৰ সমস্যা বৃদ্ধিতো সহায় কৰে। শীতকালত মানুহে চেচুৰেটেড ফেট, ট্ৰেন্স ফেট, ৰিফাইণ্ড আৰু ছডিয়াম সমৃদ্ধ প্ৰচেছড খাদ্য অধিক গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। এই সকলোবোৰ আমাৰ শৰীৰ আৰু হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। কিন্তু শীতকালত সোৱাদৰ বাবে আমাৰ এনে খাদ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা দেখা যায়, যাৰ ফলত হাৰ্ট এটেক বা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এক কথাত, শীতকালত অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেও হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়। যিকোনো ঋতুতে হাৰ্ট এটেক হোৱাৰ আশংকা থাকিব পাৰে। শীত আৰু গ্ৰীষ্মকালত ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়, কাৰণ ঠাণ্ডা বতৰত তেজ পাতল হোৱাৰ পৰিৱৰ্তে ডাঠ হৈ পৰে। একেদৰে গ্ৰীষ্মকালত ঘামৰ ফলত তেজ ডাঠ হৈ পৰে, যাৰ বাবে তেজৰ সঠিক প্ৰৱাহ হৃদযন্ত্ৰলৈ যাব নোৱাৰে। এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়। শীতকালত সুষম আহাৰ, স্বাস্থ্যকৰ জীৱনশৈলী আৰু যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰি হৃদৰোগৰ লগতে অন্যান্য ৰোগৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ পিছতো যদি কোনো ৰোগে দেখা দিয়ে, তেতিয়াহ'লে চিকিৎসকৰ কাষ চপাটোৱেই উত্তম। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।